এতিয়াও অসমত এইবোৰ কি চলি আছে মানুহলৈ বিবৰ্তন একাংশৰ সম্পূৰ্ণই হোৱা নাই অতিমাত্ৰা মেকআপত কেইজনমান লোক সাপৰ দৰে ফেট তুলি এগৰাকী মহিলা চাৰিওপিনে শশ মানুহ নাচ গান এয়া কোনো বিয়া ঘৰ নাইবা গীতৰ অনুষ্ঠান নহয় এয়া চিকিৎসা আধুনিক অসমৰ অল্পজ্ঞানী লোকৰ এয়া চিকিৎসা পদ্ধতি স্থান কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ চাউকুৰি চিকিৎসা চলিছে এজন মানসিক ৰোগীৰ ধুবুৰী জিলাৰ সাপতগ্ৰাম থানাৰ অন্তৰ্গত বামুনতাৰী গাঁৱৰ ছায়েদ আলী গাঁৱে গাঁৱে সোমাইছে সেই ভণ্ডবেজে যিকোনো ৰোগৰ চিকিৎসা পাব বুলি আভুৱা ভাৰিছে গাঁৱৰ হোজালোকক বেজালিৰ নামত চলাইছে লুণ্ঠন চাউকুৰি গাঁৱৰ এজন মানসিক ভাৰসাম্যহীন লোকক চিকিৎসাৰ নামতে এইবোৰ কৰিছে ভণ্ডবেজে অস্বাভাৱিক ভংগীমা কৰি শ শ লোকৰ পৰা লুটিছে টকা জানিব পৰা মতে বৃহৎ ধনৰ বিনিময়ত ছায়েদ আলী নামৰ বেজৰ নেতৃত্বত 10-12 জনীয়া দল এটাই বিভিন্ন ৰোগীৰ ঘৰলৈ গৈ আত্মীয়ক প্ৰলোভন দেখুৱাই নাচ গান কৰি চলাই চিকিৎসা এই কাণ্ড দেখি ক্ষুব্ধ সচেতন লোক হয় লজ্জাজনক কথা আপোনালোকে দেখা পাইছে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা গাঁও অঞ্চলত গ্ৰামবিলাকৰ সৰু সৰু গাঁও অঞ্চলত আমাৰ ছায়েদ আলী নামৰ কোনোবা এজন ভণ্ড কবিৰাজ তেখেতে বিভিন্ন অঞ্চলত 10-12 জনীয়া দল বান্ধি পেলাই বা 5 জনীয়া দল বান্ধি পেলাই গায়ে ঘূৰে সাধাৰণ ৰাইজক যেনেদৰে ভণ্ড চিকিৎসাৰ নামত যি প্ৰলোভন দি বা বিভিন্ন ধৰণৰ ভণ্ড চিকিৎসা কৰি আছে এইটো আমি ধিক্কাৰ জনাইছো অবাক চিকিৎসকো এনে বেজৰ কথাত ভুল নাযাবলৈ আহ্বান হাস্পতাললৈ আহক চিকিৎসা পাব কিন্তু এই ঘটনাবোৰ দেখি শুনিও নিৰ্বিকাৰ কোকৰাঝাৰ প্ৰশাসন ইমান বিশাল আয়োজন গমে নাপায় কোকৰাঝাৰ আৰক্ষীও কুম্ভকৰ্ণ নিদ্ৰা আজিৰ দিনত য'ত আমাৰ ইমান ডিষ্ট্ৰিক্টে চিকিৎসা মহাবিদ্যালয় আছে আমাৰ ওচৰতে 3-4 কিলোমিটাৰ দূৰতে আমাৰ এখন পামাহাট প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে তো মোৰ এনেকৈ পেশেণ্টখিনি তাতে গৈ কিনে এনেকৈ কিবা কমপ্লিকেশ্যন লৈ আহাত কৰি ধৰক আমাৰ ইয়াত আহিলে আমি যিখিনি আমি চিকিৎসা দিব লাগে আমি আমাৰ তৰফৰ পৰা চেষ্টা কৰিম আৰু যদি আমাৰ ইয়াত সম্ভৱ নহয় তেনেহ'লে আমাৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আছে তাতে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আছে তালৈ পঠাই কিনে আমি একদম স্পেচিয়েলিষ্ট ডক্টৰৰ তাত গৈ কিনে চিকিৎসা লৈ কিনে মানুহখিনি যদি ভাল হয় মানে এইটোৱে মই আশা কৰিম চৰকাৰে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ চেষ্টা কৰিছে তেনে সময়তে দেখা গৈছে এনে অন্ধবিশ্বাসৰ দৃশ্য অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰিবলৈ চৰকাৰ প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে আনফালে আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই কোনো অনুমতি নোহোৱাকৈ লাউড স্পিকাৰত গান বজাই বেজৰ ভণ্ডামি আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই কিয় শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ তামাৰহাটৰ পৰা আব্দুল হাব NKTV+